ষ্টুডিঅ'ত মই প্ৰাঞ্জল শ্যাম কানুৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ ব্যাপক অভিযোগ আৰু বহুকেইটা অভিযোগ আছে কেৱল এটা দুটা নহয় কৰ ফাঁকিৰো অভিযোগ আছে শ্যাম কানুৰ বিৰুদ্ধে দীৰ্ঘদিনে কৰ ফাঁকি দি আহিছিল ইতিমধ্যেই নামে বেনামে বিভিন্ন কোম্পানী খুলি কেনেধৰণে চৰকাৰী ধন উত্তৰস্ত কৰিছিল সেইখিনি কথা ফাদিল হৈছে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটে অভিযান চলাইছে আৰু তদন্তৰ বাবে বহুকেইটা বিশেষ তথ্য ইতিমধ্যে এনফোৰ্সমেন্ট ডাইৰেক্টৰেটৰ তিনিজনীয়া দলে সংগ্ৰহ কৰি লৈ গৈছে আৰু তাৰ মাজতে এইগৰাকী শ্যাম কানু মহন্তৰ নতুন বিপদ আহিছে আৰু সেই বিপদটোৱে হৈছে আয়কৰ ফাঁকি দিয়াৰ এতিয়া আয়কৰ বিভাগে অভিযান চলাব ইয়াৰ পূৰ্বে এছআইটি অভিযান চলাই আছে ইডি অভিযান চলাইছে জিএসটি বিভাগে অভিযান চলাইছে এতিয়া আয়কৰ বিভাগৰ অভিযান চলিব আৰু আয়কৰ বিভাগৰ যি অভিযান সেই অভিযান অত্যন্ত গুৰুত্বপূৰ্ণ মন কৰিব আয়কৰ ফাঁকি দিয়াটো ভাৰতবৰ্ষত গুৰুতৰ অপৰাধ আৰু সেই গুৰুতৰ অপৰাধত এতিয়া সাঙুৰ খাই পৰিছে এইগৰাকী শ্যাম কানু মহন্ত যিগৰাকী শ্যাম কানু মহন্তই নিজকে অসমৰ এগৰাকী ব্যৱসায়ী বুলি এটা সময়ত পৰিচয় দিছিল কিন্তু গোটেই ব্যৱসায়ৰ টকা আচলতে 2 নম্বৰী প্ৰক্ৰিয়াৰে আহিছিল নেকি সেই কথাবোৰ এতিয়া উত্থাপন হৈছে তথাকথিত এজন বেপাৰী তথাকথিত এজন নিজকে হদ ব্যৱসায়ী বুলি দাবী কৰা এগৰাকী শ্যাম কানু মহন্তৰ এতিয়া এখনৰ পাছত আন এখন মুখা খুল খাবলৈ ধৰিছে আমি পুনৰবাৰ জনাইছো শ্যাম কানু মহন্তৰ এয়া হৈছে নতুন বিপদ শ্যাম কানু মহন্তৰ বিৰুদ্ধে এবাৰ আয়কৰ বিভাগে গোচৰ লৈছে দীৰ্ঘদিনে আয়কৰ ফাঁকি দি আহিছিল এগৰাকী শ্যাম কানু মহন্তই বিত্তীয় কেলেংকাৰীৰ তথ্য উন্মোচনৰ পাছতেই গোচৰ ৰুজু হৈছে সিআইডিৰ পৰা সকলো নথি ইতিমধ্যে বিভাগটোৱে সংগ্ৰহ কৰিব বুলি আমালৈ খবৰ আহিছে মুঠতে শ্যাম কানু মহন্তই যিমানেই কথাবোৰ ঢাকিবলৈ চেষ্টা কৰিছিল সেই কথাবোৰ এতিয়া অতি সকলোৱে জনাকৈ ফাদিল হ'বলৈ ধৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত কেৱল জুবিন গাৰ্গৰ এই সমগ্ৰ হত্যাৰ গোচৰটোতে নহয় আন কেতবোৰ প্ৰসংগটো এতিয়া শ্যাম কানুৰ এখনৰ পাছত আন এখন মুখা খোল খাবলৈ ধৰিছে এওঁ কি কাম কৰিছিল প্ৰকৃততে কেনেধৰণে কোটিপতি হৈছিল কেনেধৰণে এটা প্ৰাসাদোপম অট্টালিকা গঢ়িছিল সেই সকলো কথা এতিয়া মানুহে বুজি পাইছে অনুমান কৰিব পাৰিছে আচলতে এই সকলো অসৎ উপায়েৰে অৱলম্বন কৰা টকা নেকি অসৎ উপায়েৰে অৱলম্বন কৰা টকা ঘটিয়েই তেওঁ ডাঙৰ কথা কৈছিল নেকি ষ্টুডিঅ'ত আহি বা বিভিন্ন অনুষ্ঠানৰ মঞ্চত গৈ ডাঙৰ লেকচাৰ দিছিল এওঁ অসৎ উপায়েৰে টকা উপাৰ্জন কৰি এয়াই হৈছে এওঁৰ চৰিত্ৰ এই চৰিত্ৰবোৰৰ কথা এতিয়া বিভিন্নজনে আলোচনা কৰিছে লগতে তেখেতৰ পত্নী আসলে তেখেত বুলি ক'বলৈ বহুতে বাধা দিছে কৈছে কি তেখেত বুলি সম্বোধন নকৰিব স্বাভাৱিকতে অসমৰ ৰাইজ এতিয়া সাংঘাতিকভাৱে অসন্তুষ্ট সেয়েহে এই সম্বোধনবোৰৰ পৰাও বিৰত থকাৰ আহ্বান জনাইছে অসমৰ ৰাইজে কাৰণ শ্যাম কানুৰ প্ৰতি এতিয়া কাৰো সহানুভূতি নাই শ্যাম কানু মহন্ত বোলাটোক লৈ এতিয়া হৰব বিভিন্নজন আনকি গোসাঁই সমাজেও তেওঁলোকৰ পৰা বহিষ্কাৰ কৰিছে সমাজৰ পৰা কোনো কাৰণতে গোসাঁই সমাজে পৰৱৰ্তী দিনবোৰত ভৱিষ্যতৰ দিনবোৰত এওঁলোকক আকোৱালি নলওঁ বুলি কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে অসমৰ ৰাইজে কৈছে যে এওঁলোকক একাখৰীয়া কৰা হ'ব এতিয়া অসমৰ ৰাইজৰ মাজৰ পৰা পৰৱৰ্তী সময়ত আইনে কঠোৰ ব্যৱস্থা লওক সেইটোৱে সকলোৱে কামনা কৰিছে কিন্তু ডাঙৰ কথাটো হৈছে যে এইগৰাকী এটা সময়ত বৰ ডাঙৰ লেকচাৰ দিছিল বৰ ডাঙৰ কথা কৈছিল অসমীয়া বেপাৰৰ কথা কৈছিল অসমৰ বেপাৰৰ কথা কৈছিল অসমৰ বাণিজ্যক নতুন দিগন্তলৈ লৈ যোৱাৰ এটা ভুৱা সপোন দেখুৱাইছিল আচলতে ইয়াৰ আঁৰত এইবোৰহে চলি আছিল নেকি নেপথ্যত এনেধৰণে তেওঁ ধন উপাৰ্জন কৰি আছিল আৰু ডাঙৰ লেকচাৰ দি মানুহক অন্য পথেৰে যাবলৈ তেওঁ শিকাইছিল কিন্তু যিটো আচলতে কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ উপদেশতকৈ আৰ্হি ভাল এওঁ আৰ্হি দেখুৱা নাছিল 2 নম্বৰী টকা নিজেই ঘটিছিল নেকি কৰ ফাঁকি দিয়া এটা গুৰুতৰ অপৰাধ পুনৰ কৈছোঁ আৰু সেই কৰ ফাঁকি দিয়াৰ গোচৰতে হয়তো এতিয়া শ্যাম কানু মহন্ত সাঙুৰ খাব পাৰে তেনেধৰণৰ ইংগিত পোৱা গৈছে শ্যাম কানু মহন্তই এটা সময়ত যেতিয়া তেওঁ নেটফিট উপপ্ৰবন্ধকৰ দায়িত্বত আছিল সেই সময়ছোৱাতে মানে জীৱনৰ কেৰিয়াৰৰ প্ৰথম সময়ছোৱাতেই তেওঁ দুৰ্নীতি সংগঠিত কৰাৰ অভিযোগ আছে সেই দুৰ্নীতি সংগঠিত কৰি কল চেণ্টাৰৰ নামত কেনেধৰণে 3-4 কোটি টকা মুকলাই দিছিল পৰৱৰ্তী সময়ত সেই কল চেণ্টাৰ স্থাপন নহ'ল একাংশ ব্যৱসায়ীৰ সৈতে বহিৰাগতৰ সৈতে মিলি তেওঁ সেই ধন উদৰাস্ত কৰিছিল সেই অভিযোগবোৰ উত্থাপন হৈছিল পৰৱৰ্তী সময়ত তেওঁক নেটফিৰ চাকৰিৰ পৰা খেদি দিয়া হৈছিল কিন্তু আচৰিত ধৰণে তেওঁৰ বিৰুদ্ধে তদন্ত চলা নাছিল কেৱল চাকৰিৰ পৰা খেদিয়ে তেওঁৰ বিৰুদ্ধে ক্ষান্ত হৈ গৈছিল হেতুৱে অলপ আচৰিত হ'বলগীয়া কথা মানে কিমান মেনেজ মাষ্টাৰ এইটো শ্যাম কানু এই শ্যাম কানুৱে নাক মুহাৰিলে বুদ্ধি ওলাই বুলি অসমৰ ৰাইজে এতিয়া কৈছে নাক মুহাৰি কথা কৈ এওঁ নিজকে বৰ ডাঙৰ এগৰাকী বক্তা হিচাপে প্ৰতিষ্ঠিত কৰাবলৈ চেষ্টা কৰিছিল কিন্তু আৰত এইবোৰ কাম চলি আছিল নেকি অভিযোগবোৰেতো হেতুৱে ইংগিত দিছে আমি কম যে তদন্তকাৰী গোটৰ সম্পূৰ্ণ তদন্ত হ'বলৈ এতিয়াও সময় আছে যাৰ বাবে আমি অপেক্ষা কৰিব লাগিব কিন্তু যিবোৰ অভিযোগ উত্থাপন হৈছে সেই অভিযোগবোৰ অতি গুৰুতৰ অভিযোগ আৰু এজন ব্যক্তিৰ
মুখা খুলি দিবলৈ সেইখিনি পৰ্যাপ্ত বুলিয়ে আমি গণ্য কৰিব পাৰোঁ এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ